নমস্কাৰ ষ্টুডিঅ'ত মই অংশুমান গোস্বামী শিৱসাগৰ আৰু তিনচুকীয়াৰ পিছত এবাৰ অনা অসমীয়াৰ বিৰুদ্ধে জাগ্ৰত হৈ পৰিছে খিলঞ্জীয়া লোক এবাৰ তেজপুৰত প্ৰতিবাদী সভা আয়োজন কৰিছে নাগৰিক মঞ্চই বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলিত মঞ্চত এতিয়া তেজপুৰত নাগৰিক সভাই জনাইছে যে অনা অসমীয়াৰ বিৰুদ্ধে তেওঁলোকে ওলাই আহিব আগন্তুক সময়ত মাটি ক্ৰয়ৰ ক্ষেত্ৰত অনা অসমীয়া বাহিৰত থাকিব লাগিব লগতে যিসমূহ দোকান পোহাৰ আছে সেই দোকান পোহাৰ সমূহত 80% থলুৱা লোকক তেওঁলোকে নিয়োগ কৰিব লাগিব কেইবাটাও দাবী আগবঢ়োৱা পৰিলক্ষিত হৈছে জাগ্ৰত হৈ উঠিছে খিলঞ্জীয়া লোক তেজপুৰত শিৱসাগৰ আৰু তিনচুকীয়াৰ পিছত তেজপুৰত জাগ্ৰত হৈছে খিলঞ্জীয়া লোকৰ এক উমৈহতীয়া মঞ্চই আজি কেইবাটাও দাবী উত্থাপন কৰিছে অনা অসমীয়া ভূমুফিয়াৰ দুৰাত্মৰ বিৰুদ্ধে প্ৰতিবাদী সভা আয়োজন কৰা হৈছে তেজপুৰত মাটিৰ ক্ৰয় বিক্ৰয়ত কঠোৰ আইন প্ৰণয়নৰ দাবী তুলিছে তেজপুৰৰ উক্ত সভাত এখনৰ পিছত এখন জিলাত দেখিবলৈ পোৱা গৈছে অনা অসমীয়াৰ বিৰুদ্ধে জাগ্ৰত হৈছে খিলঞ্জীয়া লোক সকলো ব্যৱসায়িক প্ৰতিষ্ঠানতে অসমীয়াত লিখিব লাগিব নাম ফলক এয়া তেজপুৰত নাগৰিক সভাৰ দাবী ব্যৱসায়িক প্ৰতিষ্ঠান উদ্যোগ আদিত 80% থলুৱা নিযুক্তি দিব লাগিব প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চৰ উদ্যোগত প্ৰতিবাদী সভা আয়োজন কৰা হৈছে তেজপুৰত কেইবাটাও দল সংগঠন উপস্থিত আছে অগপ বিজেপি কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলৰ নেতাই অংশগ্ৰহণ কৰিছে দল মত নিৰ্বিশেষে সকলো লোকে অনা অসমীয়াৰ বিৰুদ্ধে ওলাই আহিছে তেজপুৰত গুৰুত্বপূৰ্ণ কথা অংশ লৈছে কেইবাটাও ৰাজনৈতিক দলৰ কৰ্মী প্ৰাক্তন ছাত্ৰ নেতা অৰ্থাৎ জ্যেষ্ঠৰ পৰা কনিষ্ঠ সকলো ওলাই আহিছে অনা অসমীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়া বনিয়াৰ শোষণ ৰোধৰ দাবী তুলিছে সেইসকল লোকে অনা অসমীয়া বনিয়াৰ শোষণ অত্যাচাৰৰ বিৰুদ্ধে সভাত এক প্ৰকাৰ মুকলি সকিয়নি প্ৰদান কৰা হৈছে শিৱসাগৰ তিনচুকীয়াত দেখিবলৈ পোৱা গ'ল এক অভূতপূৰ্ব পৰিৱেশ শিৱসাগৰ যি ধৰণৰ ঘটনা তাৰ পিছতে যি ধৰণৰ ঘটনা পৰৱৰ্তী যি সময়ত ক্ষমা খোজাৰ দৰে পৰিৱেশ আপোনালোকে নিশ্চয় দেখিলে আৰু বৰ্তমান অৱস্থাটো অনা অসমীয়াৰ বিৰুদ্ধে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত জিলাই জিলাই প্ৰতিবাদী সভা আয়োজন কৰা হৈছে এইবাৰ হৈছে স্থান তেজপুৰ অসম সাহিত্য সভাকে আদি কৰি কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি উপস্থিত আছে কংগ্ৰেছ বিজেপি অগপ বিভিন্ন ৰাজনৈতিক দলৰ নেতা উপস্থিত আছে বৃদ্ধজনৰ পৰা কনিষ্ঠজনলৈকে সকলো উপস্থিত আছে আৰু অনা অসমীয়া লোকে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব তেজপুৰত এয়া সকিয়নি প্ৰদান কৰা হৈছে মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত অসম চৰকাৰে অতি শীঘ্ৰে কঠোৰ আইন আনিব লাগে অনা অসমীয়াকো এই বিশেষ ব্যৱস্থাৰ পৰা আঁতৰত ৰাখিব লাগে অৰ্থাৎ ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত অনা অসমীয়াৰ কোনো ধৰণৰ অধিকাৰ নাথাকিব তেওঁলোকে দাবী উত্থাপন কৰিছে যিসমূহ উদ্যোগ আছে বা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে অনা অসমীয়াৰ দ্বাৰা পৰিচালিত সেইসমূহত কিন্তু 80% থলুৱা লোকক নিযুক্তি দিব লাগিব নাম ফলক অসমীয়া আখৰেৰে অসমীয়া হৰফৰে লিখিব লাগিব কোনো কাৰণতে ইংৰাজী বা অন্য ভাষাত নাম ফলক লিখিব নোৱাৰিব এয়া দাবী উত্থাপন কৰিছে সকলো একত্ৰিত হৈছে অনা অসমীয়াৰ বিৰুদ্ধে অনা অসমীয়াই কোনো কাৰণতে দপদপনি নচলিব খিলঞ্জীয়াৰ ওপৰত শোষণ নচলিব বিভিন্ন সময়ত অনা অসমীয়াই খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ তুলি তেওঁলোকে এনেদৰেই যৌথ মঞ্চ তৈয়াৰ কৰিছে যৌথ সভাৰ আয়োজন কৰিছে অসম সাহিত্য সভা উপস্থিত আছে নাগৰিক মঞ্চ উপস্থিত আছে জ্যেষ্ঠ নাগৰিকৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি প্ৰাক্তন ছাত্ৰ নেতা উপস্থিত আছে আমি দৃশ্যাংশ আগবঢ়াইছোঁ এনেদৰেই নতুনকৈ এনেদৰে এখন বিশেষ তেওঁলোকে বৈঠক আজিৰ দিনটোত আহ্বান কৰিছে শিৱসাগৰত তেনেধৰণৰ ঘটনা অনা অসমীয়াৰ বিৰুদ্ধে 30টা জাতি জনগোষ্ঠীৰ এক সন্মিলিত প্ৰতিবাদ আৰু প্ৰতিবাদে অৱশেষত জয়লাভ কৰাৰ পৰিলক্ষিত হ'ল ঠিক তেনেদৰে তিনিচুকীয়াতো তেনেধৰণে অনা অসমীয়াৰ বিৰুদ্ধে ওলাই আহিছে খিলঞ্জীয়া লোকৰ ভাষা খিলঞ্জীয়া লোকৰ যিসমূহ অধিকাৰ খিলঞ্জীয়া লোকৰ নিজৰ ঠাইত যি ধৰণৰ তেওঁলোকৰ কাম কাজ তাত যাতে কোনো অনা অসমীয়াই দপদপনি সৃষ্টি কৰিব নোৱাৰে বাধা দিব নোৱাৰে খিলঞ্জীয়াৰ প্ৰভুত্ব যাতে সকলো সময়তে থাকে তাৰ বাবে এনেদৰে অনা অসমীয়াৰ বিৰুদ্ধে সকলো লোক ওলাই অহা পৰিলক্ষিত হৈছে শিৱসাগৰ ঘটনাৰ পিছতে আমি মন্তব্য আছে স্থানীয় লোকৰ আজিৰ দিনটো যি ঠাইত নাগৰিক সভাৰ আয়োজন কৰা হৈছে সেই ঠাইত মন্তব্য প্ৰকাশ কৰিছে সদৌ অসম বিভিন্ন দল সংগঠনৰ লগতে অসম সাহিত্য সভাৰ প্ৰতিনিধি উপস্থিত আছে ছাত্ৰ সন্থাৰ প্ৰতিনিধি উপস্থিত আছে প্ৰাক্তন ছাত্ৰ নেতা উপস্থিত আছে আমি দৃশ্যাংশ আগবঢ়াই গৈছোঁ এই মুহূৰ্তত আগবঢ়াইছোঁ মন্তব্য এম.এ. জোখায়ত বহিৰাগত বনিয়াই অসমীয়াৰ মাটি অধিক দাম দি ক্ৰয় কৰিছে আৰু আমাৰ অসমীয়া থলুৱাৰ ওপৰত যিটো আমি সিদিনাখন
শিৱসাগৰৰ যিটো ঘটনা ঘটালে বহিৰাগত বণিক গোষ্ঠীয়ে যে নাৰীৰ ওপৰত সন্মান কৰিব নাজানে, গতিকে সেই ঘটনা যাতে তেজপুৰত নহয়। আৰু বহিৰাগত যে মাটি কিনা এখন বিধানসভাই আইন প্ৰণয়ন কৰিব লাগে, সেইটোৱে এটা আমি আজি সভাই সিদ্ধান্ত লৈ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। বৰ্তমান বিধানসভা চলি আছে, যাতে এনেকুৱা এখন আইন প্ৰণয়ন কৰক যাতে অনুমতি নোলোৱাকৈ কোনো বহিৰাগত বিদেশীয়ে অসমীয়া মাটি ক্ৰয় কৰিব নোৱাৰে, তাৰ প্ৰতি আমি এটা ব্যৱস্থা ল'বলৈ চৰকাৰক সক্ৰিয় নিৰ্দেশ। আমাৰ আজি এই তেজপুৰ সাহিত্য ভৱনত প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চৰ উদ্যোগত এখনি ৰাজহুৱা সভা হৈ যায়। ইয়াত জাতীয়তাবাদী আমাৰ বহু সংগঠন আৰু লগতে অসমক ভাল পোৱা বিশেষকৈ তেজপুৰৰ কিছু স্থানীয় সমস্যাক লৈ আমাৰ আলোচনা হয়। আৰু আমাৰ যি মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত আমাৰ থলুৱাসকলে বেছি দামত কোনোবা দালালৰ জৰিয়তে বণিক গোষ্ঠীক মাটি বিক্ৰী কৰি আছে, যিটোৰ দ্বাৰা আমাৰ এটা সংকট আহি পৰিছে। আৰু তাক বাধা দিবৰ কাৰণে আমি বনিয়াসকলকো আমি এই মঞ্চৰ পৰাই সকীয়াই দিছোঁ যে তেখেতসকলে মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত থলুৱাসকলক কোনো ধৰণে তেখেতসকলে বঞ্চিত কৰিব নোৱাৰিব। আমি দালালসমূহকো ইয়াৰ জৰিয়তে জনাব বিচাৰোঁ যে সেই দালালসমূহ বাহিৰৰ পৰা অহা নাই, দালালসমূহ আমাৰ স্থানীয় দালাল, আৰু সেই দালালসমূহেও নিজৰ ঠাইখনৰ কথা চিন্তা কৰিব লাগিব। আৰু গতিকে আজিৰ পৰা আমি এই ঐক্য মঞ্চই এই ক্ষেত্ৰত এটা সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে আগবাঢ়িম হওক। আৰু লগতে আজিৰ সভাত কেইবাটাও কথা আলোচনা হৈছে। বিশেষকৈ ইয়াৰ যি অনুষ্ঠান প্ৰতিষ্ঠান আছে, প্ৰত্যেকতে নামফলকত প্ৰথমতে আমাৰ যি ৰাজ্য ভাষা, আমাৰ যি মাতৃভাষা অসমীয়া থাকিব লাগিব। আৰু প্ৰত্যেকতে কালিৰ পৰা আমি এটা সংগ্ৰাম চলাম যে প্ৰত্যেকখন নামফলকত আমাৰ অসমীয়া ভাষাটো লিখিবই লাগিব। তাৰোপৰি প্ৰত্যেকটো অনুষ্ঠান আৰু প্ৰতিষ্ঠানত বিশেষকৈ যিসকল বনিয়াই ইয়াত প্ৰতিষ্ঠান কৰিছে তাত 80% আমাৰ থলুৱা যুৱকক বা যুৱতীক তেওঁলোকে নিয়োগ কৰিব লাগিব। তেওঁলোকে যিখন ঠাইৰ পৰা আহিছে তাৰ পৰা তেওঁলোকে নিজৰ কৰ্মচাৰীসকলক আনিলে নহ'ব। আমি 80% আমাৰ বিশেষকৈ এই শোণিতপুৰ জিলাৰ স্থানীয় আমাৰ যুৱক যুৱতীসকলক তেখেতসকলে নিয়োগ কৰিব লাগিব বুলি আজিৰ সভাত আলোচনা হৈছে। আৰু পৰৱৰ্তী সময়ত আজি আমাৰ যি এখন 14জনীয়া সমিতি গঠন হ'ল, তেওঁলোকৰ উদ্যোগত এখন আমি ৰূপৰেখা তৈয়াৰ কৰিম। আৰু অচিৰেই আমি ৰাইজক সজাগ কৰিবৰ কাৰণে আমি ৰাইজৰ মাজত সোমাই যাম। আৰু বিশেষকৈ মই প্ৰশাসনকো আমি অনুৰোধ জনাব খোজোঁ যে তেখেতসকলে এই ক্ষেত্ৰত নিজৰ জাতীয়তাবাদৰ কথাটো চিন্তা কৰি, নিজৰ সত্তাটোৰ প্ৰতি চিন্তা কৰি এই ক্ষেত্ৰত যাতে মাটি বাৰী বিক্ৰয়ৰ ক্ষেত্ৰত বহিৰাগতসকলক অগ্ৰাধিকাৰ নিদিয়ে বা তেনেধৰণৰ কোনো সুবিধা তেওঁলোকে নিদিয়ে, তাৰ কাৰণে আমি আমাৰ এই ঐক্য মঞ্চৰ পৰা আহ্বান জনালোঁ। আৰু এনেদৰে আজিৰ দিনটোত তেজপুৰৰ সাহিত্য ভৱনত আয়োজন কৰা হৈছে অনা অসমীয়া বিৰোধী এক সভা। প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চ অসমৰ উদ্যোগত যৌথ সভাৰ আয়োজন কৰিছে। কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি উপস্থিত আছে, প্ৰাক্তন ছাত্ৰ নেতাৰ বহু বিষয়ববীয়া উপস্থিত আছে। আৰু এনেদৰে তেওঁলোকে চৰকাৰলৈ বিশেষ দাবী তুলিছে যে মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত অনা অসমীয়াক যাতে মাটি ক্ৰয় বিক্ৰয় কোনো কাৰণতে কৰিব নোৱাৰে, সেই ক্ষেত্ৰত বিশেষ আইন প্ৰণয়ন কৰিব লাগে। অসম চৰকাৰলৈ কেইবাটাও তেওঁলোকে দাবী উত্থাপন কৰিছে, কেইবা দফীয়া দাবী। তেওঁলোকে উল্লেখ কৰিছে যে 80% থলুৱা লোকক নিযুক্তি দিব লাগিব। বহিৰাগতৰ দ্বাৰা পৰিচালিত যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান আছে বা তেনেধৰণৰ যিসমূহ ব্যৱসায়ী প্ৰতিষ্ঠান আছে, সেইসমূহত 80% থলুৱা লোকক নিযুক্তি দিব লাগিব। নামফলকসমূহ অসমীয়া লিখিব লাগিব, কোনো কাৰণতে ইংৰাজী বা অন্য ভাষা ব্যৱহাৰ কৰিব নোৱাৰিব। অসমীয়া ভাষাৰ প্ৰভুত্ব সদায় থাকিব লাগিব। সেই ক্ষেত্ৰত এনেদৰেই অনা অসমীয়াৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন। শিৱসাগৰৰ পিছত এখনৰ পিছত আন এখন জিলাত দেখিবলৈ পোৱা গৈছে নাগৰিকসকল সচেতন হৈছে আৰু অনা অসমীয়াৰ বিৰুদ্ধে তেওঁলোকে এনেদৰে বিষোদ্গাৰ প্ৰকাশ কৰিছে। চৰকাৰক বিশেষ ব্যৱস্থা ল'বৰ বাবে আহ্বান জনাইছে যাতে খিলঞ্জীয়াৰ প্ৰভুত্ব নিজৰ ঠাইত স্বদেশত অব্যাহত থাকে।